নমস্কাৰ আপোনালোক সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ হৈ উঠক সুমধুৰ আৰু মংগলময়। আজি আমি অৰুণাচললৈ পুনৰবাৰ আহিছোঁ। আমাৰ ছোৱালী চিন্ময়ীৰ লগৰীয়া সংযুক্তা আহিছে ৰাজস্থানৰ পৰা। তাইক আমি ফুৰাবলৈ আনিছোঁ। আজি ইমান ভাল লাগিছে আহি। ৰাস্তাৰ সুন্দৰ দৃশ্যবোৰ আপোনালোকৰ লগতো ভগাই লোৱাৰ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। বহাগ বিহুৰ বতৰ। বাটত দেখা পালোঁ আদহীয়া মানুহ এজনে চাইকেলত মাখিয়তী বজাৰত বিক্ৰী কৰিবৰ বাবে লৈ গৈছে। গৰু বিহুৰ দিনা অসমীয়া সমাজে দীঘলতি আৰু মাখিয়তীৰে কোবাই গৰু গা ধুওৱাটো এক পৰম্পৰা। ৰাস্তাত খাবৰ বাবে ৰান্ধি লৈ আনিছোঁ পোলাও, পনীৰ আৰু মাংসৰ গ্ৰেভি। লগত আছে পদিনাৰ চাটনি। ঘৰতে পিচি লৈ অনা জেতুকাৰ পাত দুয়োজনীকে লগাই দিলোঁ। টাবত ৰোৱা জেতুকাৰ ৰংটো বৰ ধুনীয়া। হাতৰ ৰঙচুৱা দেখি খুব ফূৰ্তি দুয়োজনীৰে। বগীবিলৰ পৰা আমি কোলাজান হৈ জোনাই পালোগৈ। তাৰ পৰা ক্ৰমান্বয়ে পাছিঘাট। পাছিঘাটৰ পৰা ডাম্বুক। ডাম্বুকৰ পৰা ৰয়িং। ৰয়িঙৰ পৰা পালোগৈ গল্ডেন পাগোডা। অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ এখনি ধুনীয়া ৰাজ্য। নিৰ্মল বতাহ, শান্ত পৰিৱেশ, সেউজীয়াৰে অৰুণাচলৰ প্ৰাকৃতিক দৃশ্যবোৰ অতিকৈ মোহনীয়। সেয়েহে এই ঠাইখনে পৰ্যটকক আকৰ্ষণ কৰে বাৰে বাৰে। কিন্তু ইয়াৰ পাহাৰীয়া ৰাস্তাৰ কোনো কোনো অংশত মাজে সময়ে ভূমিস্খলন হয়, যেতিয়া একেলেঠাৰিয়ে বৰষুণ দি থাকে। পাহাৰৰ শিল মাটি খহি ৰাস্তা বন্ধ হ'লে কেতিয়াবা বহু অসুবিধাৰো সন্মুখীন হ'বলগীয়া হয়। পুৱাৰ আলোকেৰে আলোকিত সূৰ্য উঠা দেশ নামেৰে খ্যাত অৰুণাচল প্ৰদেশৰ উত্তৰে আছে চীন দেশ, দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান আৰু পূবে আছে ম্যানমাৰ। অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ। ইয়াৰ মুঠ জিলা হৈছে 16খন। তিনিও দিশৰে পৰা দেশৰ সীমা হোৱাৰ বাবে এই অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক গুৰুত্ব হৈছে অধিক। I remember the cabin in Tennessee. We got so high we cried, and you looked like heaven in the passenger seat, but life just passed us by. 'Cause we weren't meant to be, but you still gotta be.